নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ 6 নম্বৰৰ পৰা অংকবোৰ মই কৰি দিম। আৰু 6 নম্বৰ অংকটোত আছে তলৰ বিবৃতি দুটা, উক্তি এ আৰু আনটো যুক্তি আৰ। উক্তি এ আলফা বিটা আৰু বহুপদ এক্স স্কোৱাৰ মাইনাছ 6p প্লাছ পিৰ শূন্যতা যাতে ইমান হয় সেইটো উলিয়াব দিছে। ইয়াত দিয়া আছে প্ৰথমতে উক্তি এক্স স্কোৱাৰ মাইনাছ 6x প্লাছ পি। ইয়াৰ আলফা বিটা যদি শূন্য হয়, ইয়াত এ মানে হ'ব 1, বি মানে -6, চি মানে পি। আলফা প্লাছ বিটা সমান হ'ব 6 আৰু আলফা বিটা মানে হ'ব ইয়াত পি। আমাক কি কৈছে যে শূন্য হয় তেন্তে পিৰ মান উলিয়াব লাগে -1 বুলি কৈছে। আলফা প্লাছ বিটা হোল স্কোয়াৰ -2 আলফা বিটা ইকুৱেল 40। ইয়াত আলফা প্লাছ বিটা মানে -6 হোল স্কোয়াৰ -2 ইনটু আলফা বিটা মানে p ইকুৱেল 40। এইটো হ'ব 36 মাইনাছ টুৱাইছ p ইকুৱেল 40। গতিকে টুৱাইছ p ইকুৱেল 40 মাইনাছ 36 তাৰমানে 4 হ'ব, অৰ্থাৎ p ইকুৱেল -2 হ'ব। গতিকে আমাৰ ইয়াত পিৰ মান -1 বুলি কৈছে, গতিকে 1 নম্বৰ উক্তিটো অসত্য হ'ব। এইটো 1 নম্বৰটো অসত্য। 2 নম্বৰটোত কৈছে যুক্তি আৰ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি বহুপদ ৰাশিটোৰ শূন্যতাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a শুদ্ধ বিকল। গতিকে এইটো 2 নম্বৰটো শুদ্ধ হ'ব। অৰ্থাৎ আমাক উক্তি এ আৰু যুক্তি আৰ দুয়োটাই শুদ্ধ বুলি কৈছে, গতিকে এ নম্বৰটো নহয়। 2 নম্বৰত কৈছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, এইটো নহ'ব। উক্তি চিত কৈছে এ শুদ্ধ যুক্তি আৰ অশুদ্ধ, এইটো নহয়। 2 নম্বৰত দিছে এ অশুদ্ধ যুক্তি আৰ শুদ্ধ, গতিকে আমাৰ ইয়াত অপচন হ'ব এনসাৰটো এইটো 6 ডি হ'ব। এনসাৰটো ডি হ'ব। আৰু 7 নম্বৰত দিয়া আছে, 7 নম্বৰত স্তম্ভ মিলাব দিছে। এনে এইটো 7 নম্বৰ। 7 নম্বৰত দিয়া আছে এতে দিয়া আছে x স্কোয়ার মাইনাস 7x প্লাস 12। বি দিয়া আছে x স্কোয়ার প্লাস 7x প্লাস 12। আকৌ চিত দিয়া আছে x স্কোয়ার মাইনাস 7x মাইনাস 12। ইফালে পি দিয়া আছে 7 মাইনাস 12 আৰু কিউ দিয়া আছে 7 12 আৰু আৰ দিয়া আছে -7 12। ইয়াত এইটো মাইনাস আছে, মাইনাস আৰু -7 আছে, প্লাস হ'ব, এইটো +7 ইয়াত আছে আৰু ইটোও প্লাস আছে, এইটো আছে, গতিকে এইটো ইয়াৰ লগত হ'ব। তাৰপিছত 2 নম্বৰটো দুয়োটা প্লাস আছে, দুয়োটা প্লাস হ'লে এইটো -b হ'ব, -b হ'লে এইটো ইয়াৰ লগত হ'ব, এইটো ইয়াৰ লগত হ'ব। অৰ্থাৎ আমাৰ কিউ আৰু পি হ'ব। তে কিউ আৰু পি হ'লে এ টু কিউ হ'ব, এ টু কিউ বি টু আৰ, এ টু কিউ বি টু আৰ হ'লে আমাৰ ইয়াৰ এনসাৰ হ'ব বি। তাৰপিছত 8 নম্বৰত দিয়া আছে যে দুটা উক্তি তলত দিয়া হ'ল, ৰৈখিক বহুপদ এটাৰ লেখ এডাল সৰল ৰেখা বুলি কৈছে, যে এইটো শুদ্ধ। দুইটাই এটা বহুপদৰ চলক হৰ হিচাপে
নাথাকে। এইটো আমি বহুপদ ৰাশিৰ হৰটোত কেতিয়াও চলক হিচাপে নাথাকে, গতিকে এইটোও শুদ্ধ। গতিকে শুদ্ধ উত্তৰটো বাছি ওলাই 8ৰ এইটোৰ উত্তৰটো হ'ব তোমালোকৰ উক্তি 1 আৰু উক্তি 2 দুয়োটাই শুদ্ধ, অৰ্থাৎ অপশ্যন ইয়াৰে এইটো এ হ'ব। তোমালোকে 6, 7, 8 পালা। তাৰপিছত আমি 9 নম্বৰটোলৈ গৈ আছো। নং নম্বৰ অংকটোত দিয়া আছে পি স্কোয়াৰ ইকুৱেল 32/50 হলে পিৰ মান, আমি ইয়াৰ পৰা পিৰ মানটো এনেকৈ উলিয়াব পাৰো √32/50। ইয়াক যদি আমি কাটাকাটি কৰো 16/25 হ'ব, সমান কি হ'ব এইটো ±4/5। এতিয়া 1ত কৈছে ই এটা অখণ্ড সংখ্যা, দুইটাই পৰিমেয় সংখ্যা হয়, গতিকে 2 নম্বৰটো শুদ্ধ। তাৰ পাছত কৈছে 3তে কৈছে ই এটা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা নহয়। 4তে ই এটা বাস্তৱ সংখ্যা, এইটো বাস্তৱো হয়, গতিকে 2 আৰু 4 দুয়োটাই শুদ্ধ। গতিকে 2 আৰু 4 দুয়োটাই শুদ্ধ হ'ব লাগে। এইটো ক'ত আছে? এত আছে 2, গতিকে এনসাৰটো ইয়াৰ হ'ব এ। 9 নম্বৰটো এনসাৰ এ হ'ব। তাৰে পিছত আছে আমাৰ 10 নম্বৰ। 10 নম্বৰত কৈছে x³ - ax² + bx + c বহুপদটোৰ শূন্যবোৰৰ এটা -1, তেন্তে আন শূন্যবোৰৰ পূৰণফলত অপশ্যন দিছে b - a + 1, b - a - 1 আৰু a - b + 1, d দিছে a - b - 1। আমাৰ বহুপদটো দিছে x³। 10 নম্বৰত বহুপদটো আছে x³ + ax² + bx + c। ইয়াৰ বহুপদ এটা শূন্য -1 বুলি দিছে, গতিকে -1 হলে এইটো -1 হোল কিউব a ইনটু -1 হোল স্কয়াৰ প্লাস b ইনটু -1 প্লাস c হ'ব। গতিকে এইটো -1 হ'ব আৰু এইটো হ'ব প্লাস a, এইটো মাইনাস b আৰু এইটো প্লাস c হ'ব। প্লাস c হ'ব হলে তেন্তে কৈছে যে আন শূন্য দুটাৰ পূৰণফল হ'ব। আন শূন্য দুটাৰ পূৰণফল এইটো আমি এনেকৈ লিখিব পাৰো, যদি এইটো সমান 0 হয়, তাৰ মানে সমান্তৰাল 0 যদি হয়, এইটো c টো ইয়াত c টো থাকি গ'ল, c টো থাকিলে হ'ব এইটো b মাইনাস a প্লাস 1। এতিয়া b মাইনাস a প্লাস 1 আছে আমাৰ অপচন এ, গতিকে ইয়াৰ এনসাৰটো হ'ব এ। তাৰপাছত 11 নম্বৰ অংকটো আমি কৰি আছো যে ইয়াত আলফা বিটা দ্বিঘাত বহুপদৰ শূন্য বুলি দিছে। যদি 3α + 2β = 20, তেন্তে এৰ মান উলিওৱা। 11 নাম্বাৰ 11 এনেকৈ দিয়া আছে x² - 6x + a। ইয়াত a মানে 1 আছে, b মানে 6 আছে আৰু c মানে a আছে। আৰু 3α + 2β সমান উলিয়াব লাগে। ইয়াত আলফা প্লাস বিটা এইটো মাইনাস এ হলি -c/a, তাৰ মানে মাইনাস হলি এইটো প্লাস হ'ব। এতিয়া 6 আৰু আলফা বিটা মানে হ'ব a।
এইটো আমি এটা কাম কৰিব পাৰোঁ, ইয়াৰে পৰা আলফা ইকুৱেল 6 মাইনাছ বিটা কৰিব পাৰোঁ, আৰু আলফা বিটা মানে এ দিয়া আছে। এতিয়া আমি উলিয়াব লাগে 3 আলফা প্লাছ টুৱাইচ বিটা সমান 20। এতেকে 3 আলফা প্লাছ টুৱাইচ বিটা ইকুৱেল 20। এতিয়া এইটো 3 ইনটু আলফাৰ মানটো দিয়া আছে 6 মাইনাছ বিটা প্লাছ টুৱাইচ বিটা ইকুৱেল 20। ইয়াৰ হ'ল 18 মাইনাছ 3 বিটা প্লাছ টুৱাইচ বিটা ইকুৱেল 20। এতিয়া মাইনাছ 3 বিটা প্লাছ টুৱাইচ বিটা, ইয়াৰ পৰা হ'ব ই মাইনাছ বিটা ইকুৱেল 20 মাইনাছ 18 মানে হ'ব 2, অৰ্থাৎ বিটা ইকুৱেল হ'ব -2। বিটা ইকুৱেল যদি -2 হয়, আমাক ইয়াত দিয়া আছে আলফা ইনটু মাইনাছ, আলফা মানে আমাৰ ইয়াৰ পৰা ওলাব ইয়াৰে পৰা আলফা ইকুৱেল হ'ব 6 মাইনাছ -2 সমান 8, আৰু বিটা সমান হৈছে আমাৰ -2। এতিয়া আমাক সুধিছে ইয়াত যে এৰ মান কি হ'ব। এতিয়া আলফা বিটা মানে আমাৰ এ আছিল, আলফা বিটা ইকুৱেল এ, আলফা মানে আছে 8, বিটা মানে আছে -2 ইকুৱেল এ, ইয়াৰে পৰা আমি এ ইকুৱেল -16 পালোঁ। গতিকে ইয়াত 11টোৰ অপশ্যন হ'ব ডি, এইটো এনসাৰ। তোমালোকে অংকবোৰ মই এনেধৰণে বুজাই দিম, তোমালোকে মোৰ অংকবোৰ যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আকৌ বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে। তাৰ বাবে আজি মই এৰিছোঁ, নমস্কাৰ।